আজি উদযাপন কৰি থকা হৈছে ৰঙালী বিহু ঘৰে ঘৰে উদযাপন কৰি থকা হৈছে যেহেতু অসমীয়াত বাপতি সাহোন এই ৰঙালী বিহুটো প্ৰত্যেক ঘৰ অসমীয়াতে দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশ বৰ্তমান মই যি হাতীজান এই হাতীজান গাঁৱত এখন বড়ো সম্প্ৰদায়ৰ ঘৰত উপস্থিত আছো ইয়াৰ কেনে পৰিৱেশ সম্পূৰ্ণ দৃশ্যসমূহ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহকচোন তেন্তে আমাৰ এই আজিৰ কাৰ্যসূচীসমূহ আছে এই কাৰ্যসূচীসমূহ আমি উপভোগ কৰোঁ Ni sanjungau bonggar kau layalai jahat langbai Sona tu nareng kom labai di mulai langbai Lagun ni sanjungau bonggar kau layalai jahat langbai Sona tu sik labai di mulai langbai Kesor bibar ni dan nay dừng rong giá nay vừa thơ la lấy sâu quý lấy vây rong giá li vây sa goa rong giá nay vừa thơ la thor kha dam de lag zap sing dam de jotha dam de lag gongna dam de thor kha dam de lag zap sing dam de jotha dam de gongna dam de rong dài mừng san xây dựng lại bay xa gu bật rau lại rong dài bộ lại nơ xây dựng nay nôm bằng bám số mai thar de số mai thar de gu puri hai le nay nôm bằng bám số mai thar de সকলো অসমবাসীলৈ বিহুৰ শুভেচ্ছা জনাইছোঁ আন্তৰিকতাৰে আজি মই নথৈ আনন্দিত আজি যেহেতু বিহু হ'ল অসমীয়া সংস্কৃতিৰ ধাৰক বাহক আৰু বিহুক বাদ দি পেলাই অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি আমি তাৰ কথা চিন্তা কৰিব নোৱাৰোঁ পূৰ্ণাংগ হ'ব নোৱাৰে আৰু আজি যিহেতু গৰু বিহু গ'ল গৰু বিহুৰ পিছত যোৱাকালি আছিলে মানুহ বিহুত তাৰমানে জ্যেষ্ঠজনক সন্মান জনোৱা আৰু সৰুক মৰম কৰা এই ৰীতি নীতি গামোচা প্ৰদান কৰা এইবিলাক আছিলে আজি যেহেতু গোসাই বিহু তৃতীয় দিন বিহুত এই গোসাই বিহুত ৰাতিপুৱাই মন্দিৰ বা বাথৌ থানচালিত আমাৰ সেৱা জনাই আজি বৈশাগু নৃত্য প্ৰথম মোৰ ঘৰত আহি আজি নাচিছে আৰু সেৱা কৰিছে আৰু সেই পৰম্পৰাটো পূৰ্বৰ পৰা চলি আছে যে বৈশাগু বুলি ক'লে বৈশাগু কেতিয়াৰ পৰা আৰম্ভ হৈছে এইটো কোৱাটো সঠিক নহয় কঠিন হ'লেও আমি জানো যে মানুহে প্ৰথমে কৃষি কাৰ্য কৰি পেলাই স্থায়ীভাৱে থাকিব লোৱাৰ পিছৰ পৰাই বিহুৰ উৎপত্তি হৈছে বুলি বিভিন্নজনে মত পোষণ কৰে গতিকে বিহু হৈছে বড়োসকলৰ এটা অবিচ্ছেদ্য অংগ বিহুক বাদ দি পেলাই আমাৰ ৰীতি নীতি বা আমাৰ যেটো পৰম্পৰা আমাৰ যেটো লোকবিশ্বাস বা যেটো নৃত্য বা সংস্কৃতি তাক আমি পূৰ্ণাংগ ৰূপ দিব নোৱাৰো গতিকে বিহুক আমি ধৰি ৰাখিব লাগিব ধৰি ৰখাৰ কাৰণে আজি বিভিন্ন সংগঠনবিলাকে যেটো প্ৰয়াস কৰি ইয়াত বিহু মাৰিছে
তাক মই নথৈ আনন্দিত আৰু তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।